নমস্কাৰ পুনৰবাৰ আহিছোঁ আপোনালোকৰ মাজলৈ আজি অন্য এটা ভিডিঅ' লৈ আহিলোঁগে গহপুৰ অফিচৰ পৰা আৰু ৱাটাৰ টেষ্টিং হৈ আছে প্ৰতিটো চাইকুলৰ ৱাটাৰ টেষ্টিং মানে আমি শিশুসকলক কেনেকুৱা ধৰণৰ পানী খুৱাইছোঁ বা কেনেকুৱা ধৰণৰ পানী খুৱাব লাগে তাৰ ওপৰত আমাৰ প্ৰত্যেকটো কেন্দ্ৰৰে 9টা পৰীক্ষা কৰিছে এটা পানী বটল লৈ গৈছোঁ সকলোৱে আৰু মানে কি হ'ল আমাৰ চাৰ্কুলটো পৰীক্ষা প্ৰথম মোকে ট্ৰেইনিংটো দিয়ালে আৰু মই গোটেইখিনিকে বাইদেউৰ লগত সহযোগ কৰি পেলাই ট্ৰেইনিংটোত সহযোগ কৰিবলগীয়া হৈছে বা এটা দুটা এনেকৈ নিয়ম নীতিখিনি কেনেকৈ পানী টেষ্টিং কৰে সেইখিনি সকলোৰে লগত মানে শ্বেয়াৰ কৰিবলগীয়া হৈছে আৰু সেইকাৰণে এইকেইদিন একেৰাহে গৈ থাকিবলগীয়া হৈছে সেইকাৰণে আপোনালোকৰ ভিডিঅ'ৰ কমেণ্টৰ ৰিপ্লাই দিব পৰা নাই তাৰ বাবে বেয়া চেয়া নাপাব আজি এতিয়া আহিছোঁগৈ আজি শেষ হৈছে আমাৰ চাৰ্কুলটো কাইলৈৰ পৰা বাইদেৱে বেলেগ এটা চাৰ্কুল আৰম্ভ কৰিব তেনেকৈ পানী সকলোৰে পানীবিলাক টেষ্ট কৰা হৈ আছে মানে আইৰণ কিমান বা হাৰ্ডনেছ কিমান এইবিলাক ঢেৰ কিবাকিবি থাকেতো পানী আমি কেনেকুৱা পানী খাব লাগে আৰু সেইখিনি বাইদেউহঁতে অনলাইন কৰি পেলাই ৰিপৰ্টটো কেনেকুৱা আহে জনাব পানীখিনি উপযোগী হয়নে নহয় তাৰপিছতহে আমি গম পাম এতিয়া আমি ৰিপৰ্টখিনি বনাই আছোঁ আৰু আহিলোঁ তাৰ পৰা সেইকাৰণে ৰিপ্লাই দিব পৰা নাই বাৰু যিয়ে নহওক আপোনালোকে সকলোৱে ভিডিঅ'বিলাক চাইছে আৰু সকলোৱে কমেণ্ট কৰিছে তাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে গম পাইছে ইলেকশ্যন নিশ্চয় কাষতে আৰু এতিয়া বাজেট বহিছে যিহেতু বাজেট অধিৱেশন হৈ আছে এতিয়াতো আমাৰ জোৰপুৰি হাত পালেহি একো খবৰ খাতি নোলালেই আপোনালোকে সকলোৱে গম পাই আছে কি অৱস্থালৈ গৈ আছে আমাৰ অংগনবাড়ী আঁচনিখন কি পৰ্যায়লৈ গৈ আছে নাই ইনচেণ্টিভ নাই CB নাই PMMVY ফৰ্ম ফিল-আপৰ পইচা PMMVY আমাৰ লিষ্ট এখন মই অহা আজি প্ৰায় 6 মাহ বছৰে হ'ল কিন্তু সেই লিষ্টখনৰ যিকেইটা পাবলগীয়া পইচা সেইকেইটাই আমাক দিয়া নাই আৰু এতিয়া সেইদিনাখন আমাৰ কেন্দ্ৰ মিটিঙত মই আপোনালোকক কম বুলি ক'বলৈ সুবিধাত পোৱা নাই কেন্দ্ৰ মিটিঙত আমাৰ মানে যিকেইজনে পোষণৰ কাম কৰে বা PMMVY হওক CB হওক ইনচেণ্টিভ হওক এইসমূহ যিকেইজনে কৰে তাৰ এজন আমাৰ কেন্দ্ৰ মিটিঙলৈ সেইদিনা গৈছিলে আৰু তেখেতক মই সুধিলোঁ যে আমাৰ যে ইমানবোৰ পইচা 24 চনৰ পৰা পাব লগা আছে 24 চনৰ পাব লগা আছে 25 চনৰ পাব লগা আছে এই পইচাসমূহ কি হ'ব আমিতো 100% কাম কৰি দিব লাগে তাৰিখ নোহোৱাৰ আগতে আমি 100% কাম ক্লিয়াৰ কৰি দিব লাগে TSR 100% লাগিব ৱেট 100% লাগিব CB দুটা কৰা 100% লাগিব VSNDত এটেণ্ড থাকিব লাগিব ইমানখিনি তাৰপৰা ECC 19 তাৰিখে পতা প্ৰচিডিং লিখি 100% কৰি কাম ক্লিয়াৰ হ'ব লাগিব ইমানখিনি কৰাৰ পিছতো আমি 100 চব ক্লিয়াৰ কৰাৰ পিছত যে আমি পাবলগীয়া পইচাটো নাপাওঁ এইটো পিছে কি হ'ব মই সুধিলোঁ থিয় হৈ পেলাই তেতিয়া আমাৰ সেইজনে ক'লে যে আপোনালোকৰ এটা ভাল খবৰ আছে যে বিল বনাবলৈ অৰ্ডাৰ আহিছে আৰু বিল আমি বনাই দিম এইকেইদিনতে মই বোলো আপোনালোকে সোনকালে বিলবোৰ বনাই দিয়ক তেতিয়াহে আমি সোনকালে পইচাটো চুবলৈ পাম তেতিয়া বোলো এতিয়া সোনকালেই হ'বনে তেতিয়া ক'লে বোলে মই তেতিয়া ক'লোঁ ইলেকশ্যনৰ আগত আমি পইচা পাম নাপাম বিহুৰ আগত তাৰমানে মাৰ্চ মাহ এতিয়া মাৰ্চ এণ্ডিং আৰু সকলো হিচাপ নিকাচ ক্লিয়াৰ হ'ব হ'ল নতুন বাজেট আকৌ ওলাব হ'ল এপ্ৰিলৰ পৰা গতিকে আমাৰ যোৱা বছৰৰ যিমানখিনি পইচা পাব লগা আছে আমি পাব লাগে তেতিয়া সেইজনে ক'লে বোলে ইলেকশ্যনৰ আগত পাবনে নাপায় মই আপোনালোকক 100% ক'ব নোৱাৰিম কিন্তু অৰ্ডাৰ আহিছে বিল বনাবলৈ যদি ইলেকশ্যনৰ আগত পইচা নাপাওঁ তেতিয়াহ'লে সেই পইচাটো আমাৰ হাতে যাব সেইটো আমি ধৰি ল'ব পাৰোঁ যে হাতে যাব যদি আমাৰ এই মাৰ্চ মাহতে যিমানখিনি পাবলগীয়া পইচা আছে সকলোখিনি মোকলাই দিব লাগে সেইটো কাৰণে আমি বাৰে অনুৰোধ কৰি আহিছোঁ আৰু এতিয়াও অনুৰোধ কৰিব বিচাৰিছোঁ যে যিহেতু এপ্ৰিল মাহৰ পৰা নতুন বছৰ আৰম্ভ হ'ব আৰু আমাৰ যিবোৰ পাবলগীয়া পইচা এই পইচাবিলাক আমি এনেই মাখি মাৰি থকা পইচা নহয় আমি কষ্টৰ বিনিময়ত পাবলগীয়া পইচাখিনিহে আমি বিচাৰিছোঁ আৰু আমাৰ পৰা যে 100% কামখিনি আদায় কৰি লয় আৰু আমাক দিবলগীয়াখিনি 100% কিয় নাপাওঁ সেইটোহে আচৰিত কথা আৰু আমাক যে ঠগি গোটেই খাই শেষ কৰিছে চবেই আমাকে ঠগিবলৈ পায় কিয় আৰু এইটোতো চেণ্ট্ৰেলে 500 টকা ইনচেণ্টিভৰ নামত আমাৰ 100% কামৰ বিনিময়ত বকচিচ দিয়া পইচা এই পইচাটো ক'ত ৰৈ যায়হি নে চেণ্ট্ৰেল চৰকাৰে এৰি দিয়া নাই আৰু আমিতো 100% কাম কৰি আছোঁ আমাৰতো ডেইলি আমাৰ ৰিপৰ্ট ডাছবৰ্ডত চালে য'তেই নাচাওক দিল্লীত চালেও আমি 100% কাম কৰা ৰিপৰ্ট ওলাব গুৱাহাটী অফিচত চালেও ওলাব আমি নিজে আমাৰ ডাছবৰ্ড চালেও আমি 100% কাম কৰিছোঁ নে নাই কৰা ওলাব গতিকে এইখিনি পইচা যে পাবলগীয়া আছে এই পইচাখিনিৰ কথা কিয় বাৰে কৈ থাকিবলগীয়া হৈছে আৰু এতিয়া যে বাজেট বহি আছে মই সেইকাৰণে ভিডিঅ'টো বনাইছোঁ যে এই কথাখিনি যাতে কোনো সদায় ব্যক্তিয়ে যদি পায় তেখেতসকলৰ নজৰ ৰাখক যে ভিডিঅ'বিলাক যে বনাই থকা আমি যে পইচা পাওঁ নে নাপাওঁ তেখেতসকলে গম পাব তেতিয়া সেইকাৰণে ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ মানে মাজতে মই দেখিছিলোঁ
সদনত আমি যে ইনচেণ্টিভত 500 মাহে পাওঁ বুলি এটা কথা উত্থাপন হৈছিলে, সেই কথাটো বিনিময়ত মই আজি ক'ব বিচাৰিছোঁ যে আমি মাহে মাহে 500 টকাটো ইনচেণ্টিভৰ নামত আমি 100% কাম কৰা স্বত্তেও আমি মাহে মাহে চুবলৈ নাপাওঁ। এইটো কথা আমি বাৰে বাৰে কৈ আহিছোঁ আৰু এতিয়াও ক'ব বিচাৰিছোঁ। নহ'লে মানে সদনত যিসকল বহে সেইসকলে ভাবিব তেওঁলোকে দৰমহাটো 8,000 পায়, আকৌ 500কৈ পায়, কিন্তু এইটো কথা একেবাৰে গোপাত মিছা কথা। আমি 100% কাম কৰা স্বত্তেও আমাক 500 টকাটো আমি বহুত মাহৰ পাবলৈ আছে। সেইকাৰণে পুনৰবাৰ আমি জনাব বিচাৰিছোঁ, বিষয়ববীয়াসকলেই হওক বা আমাৰ বিধায়কসকলেই হওক বা যোনেই নহওক XYZ, আমি সকলোকে জনাব বিচাৰিছোঁ যে আমি কাম কৰাৰ বিনিময়ত আমি বহুত মাহৰ পইচা পাবলৈ আছে। 500কৈ যদি আমি প্ৰতি বছৰত বা প্ৰতি মাহত এক্সট্ৰা পইচা 500 পাওঁ, আমাৰ সেই পইচাটো আমাৰ বহুত কামত দিয়ে। সেইকাৰণে ক'ব বিচাৰিছোঁ যে আমি পাব লগা পইচা বহুতখিনি পাবলৈ আছে আৰু মাৰ্চ মাহতে আমাৰ যিমানখিনি পাৰিতোষিক, যিমানখিনি আমি 100% কামৰ বিনিময়ত পাব লগা আছে, সকলো আদায় দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। অফিচেই হওক, যোনেই নহওক, য'তেই পইচাটো ৰৈ আছে আমি ক'বলগীয়া নাই। আৰু আমাৰ পইচাটো যদি বেলেগত খটুৱাইছে তেতিয়াহ'লে আমি অত্যন্ত দুখ পাইছোঁ। কাৰণ আমাৰ পইচাটো ইয়াৰ পইচা নহয়, এইটো চেণ্ট্ৰেল চৰকাৰে দিম বুলি কোৱা পইচা, যে 100% কামৰ বিনিময়ত ইনচেণ্টিভ এটা আমাক দিয়াৰ কথা ঘোষণা কৰিছিলে। আমি পাইছিলোঁ 24 চনৰ আমি 4 মাহমানৰ পাবলৈ থাকিলে আৰু 25 চনৰ পাবলৈ আছে বহুতখিনি। আৰু এতিয়া 26 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী সোমাই গ'ল, কিন্তু আমি বহুত মাহৰ পেণ্ডিং হৈ থাকিলে। সেইকাৰণে আমাৰ CB হওক, ইনচেণ্টিভ হওক, PMMVY আমি কাম কৰা, মই এতিয়া 12জনী 13জনী PMMVY কাম কৰিলোঁ, এক পইচা পোৱা নাই। নেট খৰচ কৰি সময় খৰচ কৰি এজনী ফৰ্ম ফিল আপ কৰোঁতে প্ৰায় এবাৰত নহয়, দুবাৰত নহয়, 1 ঘণ্টা 2 ঘণ্টা সময় লাগে। কেতিয়াবা নেট শ্ল' চলে, কেতিয়াবা নেট নাথাকে, এদিনৰ কামটো কেইবাদিনৰ ভিতৰত কৰিব লগা হয়। ইমানখিনি কৰাৰ পিছত যদি আমাৰ পইচাটো কোনোবাই ওপৰতে গ্ৰাস কৰিছে, তেতিয়াহ'লে অত্যন্ত দুখ কৰিছে, অত্যন্ত ভুল কৰিছে। আৰু এই পইচাটো যদি কোনোবাই খাই ৰজা হ'ম বুলি ভাবিছে, তেতিয়াহ'লে ভুল ধাৰণা মনত লৈছে। কাৰণ এই কৰ্মীসকলে, এই সহায়িকাসকলে আনন্দ কৰি পেলাই পইচা ঘটা নাই বা ফটুফাং কৰি পইচা ঘটা নাই, কামৰ বিনিময়তহে পইচা ঘটিছে। গতিকে কাম যিটো কৰিছোঁ সেই অনুপাতে আমাক পাবলগীয়াবোৰ আদায় দিয়ক। বাৰে বাৰে সেই কথাটো ক'ব বিচাৰিছোঁ। আৰু কামৰ বিনিময়ত পইচা 100% কামৰ বিনিময়ত 100% পইচা দিয়ক, তেতিয়া আমিও ক'বলগীয়া নাথাকে বা আপোনালোকক দোষাৰোপ কৰিবলগীয়া নাথাকে। মই আঙুলিয়াই কাকো দিব বিচৰা নাই। সকলোৱে এই ক্ষেত্ৰত মাত মাতা উচিত, সকলোৱে এই ক্ষেত্ৰত চকু দিয়া উচিত আৰু সকলোৱে ভিডিঅ'টো শ্বেয়াৰ কৰিব। এই ভিডিঅ'টো যাতে এতিয়া বাজেট অধিৱেশন হৈ আছে, কোনো নহয় কোনোবা এজন ব্যক্তিৰ কাণত পৰক, কোনোবা এজন ব্যক্তিৰ চকুত পৰক। গতিকে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এই ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰাৰ বিনিময়তহে মই ভিডিঅ' বনাবলৈ সাহস পাইছোঁ বা ভিডিঅ' বনাই গৈছোঁ। আৰু আপোনালোকৰ যি সহানুভূতি, সেই সহানুভূতি সঁচাকৈ শলাগ ল'বলগীয়া বা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকৰ এই সহানুভূতি সদায় থাকিব বুলি মই আশা কৰিছোঁ। আগন্তুক সময়তো আপোনালোকৰ সহানুভূতি বিচাৰিছোঁ। আৰু তেতিয়া আপোনালোকৰ কমেণ্টসমূহৰ ওপৰত কমেণ্ট দিব, আপোনালোকে আঙুলিয়াই দিব, তাৰ ওপৰত মই ভিডিঅ' বনাবলৈ আগবাঢ়ি যাম। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিছোঁ। নতুন এটা ভিডিঅ' লৈ আহিম আপোনালোকৰ মাজলৈ। ধন্যবাদ।